APSC 2025 প্ৰাৰম্ভিক পৰীক্ষা প্ৰিলিমিনাৰী এক্সাম হ'বলৈ গৈ আছে অহা দেওবাৰে মানে 8 তাৰিখে এটা স্বাভাৱিকতে আপোনালোকে যি সমূহে প্ৰস্তুতি চলাই আছিল বনত বহুতখিনি ভয় শংকাহে ঠাই লৈছে যে মনত পৰিবনে নাই সকলোখিনি পঢ়াখিনি পাহৰি গৈছে নেকি যদি প্ৰতিযোগিতাসকল মুটকৈ বেছিকৈ প্ৰিপাৰেচন কৰিছে বহুত বেছি আগবাঢ়ি গৈছে ইত্যাদি ইত্যাদি কিন্তু মনত ৰাখিব এই যেটো পৰীক্ষা আপুনি প্ৰশাসনিক বিষয় হ'বৰ কাৰণে যেটো পৰীক্ষা দিবলৈ গৈ আছে এই পৰীক্ষাটোৱে কেৱল আপুনি কিমান মনত ৰাখিছে হেতুৱে আপোনাক যোগ্যতা মাপকাঠি নহয় আপুনি কিমান বেছি ভালদৰে এটা প্ৰেছাৰ লাইক সিচুৱেচনত য'ত আপোনাৰ মানসিক চাপ বহুত বেছি হ'ব পাৰে সেইখিনি অৱস্থাত কিমান ভালদৰে আপুনি সেই সমস্যা সমাধান কৰিব পাৰে তাৰো পৰীক্ষা ই লয় তাৰ লগতে আপুনি এটা কথা মন কৰা উচিত যে এই পৰীক্ষাটোত আপোনালোকে যিখিনি প্ৰশ্ন সমাধান কৰিব লাগিব সেই প্ৰশ্নখিনি সমাধান কৰিবৰ কাৰণে আপোনালোকৰ যুক্তি মানে লজিক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব কিন্তু যদি আপোনাৰ মনত বহুত বেছি শংকা বা ভয়ে ঠাই লয় তেতিয়া আপুনি যুক্তি বা বিবেক বিবেচনাৰে আপুনি প্ৰশ্নৰ সমাধান কৰিবলৈ আপুনি সক্ষম নহব কাৰণ কি সেইখিনি সময়ত আপোনাৰ এড্ৰিনালিন ৰাশ বহুত বেছি হৈ যাব আপোনাৰ ফাইট আৰু ফ্লাইট মোডত আপুনি গুচি যাব পাৰে যেটো সময়ত আপোনাৰ যেটো ইমোশনাল ৰেগুলেশন আছে হেতু নাথাকিব সেই তেনেকুৱা অৱস্থাত আপুনি যুক্তি সহকাৰে ভাবিব পৰা ক্ষমতা আপুনি ক্ষয় কৰিব পাৰে সেই কাৰণে মোৰ উপদেশ এটোৱে যে আপুনি এই পৰীক্ষাটোত ভাল মাৰ্কস পাবৰ কাৰণে কাট অফ ক্লিয়াৰ কৰিবৰ কাৰণে প্ৰথম কথাটো হৈছে আপুনি মানসিক চাপটো নিয়ন্ত্ৰণ কৰা আপুনি ভালদৰে এইখিনি সময়ত সুন্দৰকৈ নিজৰ মনোবল বৃদ্ধি কৰক যে আপুনি যিখিনি পঢ়িছে সেইখিনি আপুনি পাৰদৰ্শিতা দেখাব আপোনাৰ যিখিনি পঢ়িছে সেইখিনি আপুনি সুন্দৰকৈ মনত পেলাব আৰু নিজৰ যুক্তি বিবেক আদি ব্যৱহাৰ কৰি সুন্দৰকৈ আপুনি প্ৰশ্ন সমাধান কৰিব পাৰিব নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস ৰাখক আনে কিমান পঢ়িছে সেইখিনি আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে আপুনি নিজৰ ক্ষমতা বঢ়াব পৰা যিখিনি আপুনি পদক্ষেপ ল'ব পাৰে সেইখিনিত আপুনি ভাল কৰক আশা কৰিছো আপোনালোকৰ প্ৰিলিমিনাৰী পৰীক্ষা ভাল হওক আৰু তাৰ বাবে ক্যাৰিয়াৰ ক্লাছৰ সমূহ কাৰ্যকৰ্তাৰ পৰা আমাৰ টিম মেম্বাৰ্ছৰ পৰা আপোনালোকলৈ শুভকামনা যাচিলো অল দ্য বেষ্ট থ্যাংক ইউ